বিটিসি নিৰ্বাচনত এবাৰ কংগ্ৰেছৰ অংশ কেনেকুৱা হ'ব য'ত বিপিএফও আছে ইউপিপিএল আছে চাওক আপোনালোক প্ৰথমে তেওঁলোকে থিৰাং কৰক যে আজিৰ তাৰিখত কিছুমান যে এই ধৰ্মীয় সংখ্যালঘু লৈ যিখিনি কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছে সেইখিনি কথা হাগ্ৰামা মহিলাই ডাঙৰীয়া সমৰ্থন জনায়নে যিখিনি কথা কৈছে এইটোতো যথেষ্ট আপত্তিজনক আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়া বিপিএফ দলে যথেষ্ট ভোট পাইছে এইটো আমি নাকচ কৰি লাভ নাই কিন্তু মই জানিবলৈ বিচাৰোঁ যে যিখিনি কথা আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছে যে হাৰাশাস্তিৰ কাৰণে কৰিছে এইখিনি কথা লৈ বিপিএফ দলে সমৰ্থন জনায়নে ইউপিপিএল দলে সমৰ্থন জনায়নে দুয়োটা দলকে তেওঁলোকে ধৰি ৰাখিছে দুয়োটাই দলে আজি নিজৰ স্থিতি স্পষ্ট কৰিব পৰা নাই তেনেকুৱা এটা মই প্ৰমাণ মই দেখা পাইছোঁ আৰু পুনৰবাৰ কৈছোঁ আমাৰ লগত মিত্ৰতা কৰিলে সকলোৱে শক্তিশালী হ'ব আগতকৈ আৰু ভাল স্থিতি লৈ দেখা পাব আৰু বিজেপিৰ লগত কৰিলে অগপ দলৰ দৰে আৰু আগতকৈ আৰু দুৰ্বল কংগ্ৰেছে প্ৰাৰ্থী কেতিয়ালৈকে ঘোষণা কৰাৰ সম্ভাৱনা আমি আজিৰ তাৰিখত যি প্ৰক্ৰিয়া আছে আমি আজিৰ তাৰিখত সন্তুষ্ট বাকীখিনি কথা এতিয়া কেমেৰা সন্মুখত আমি ক'ব নোৱাৰোঁ আমি বিচাৰোঁ জুবিনদাৰ ন্যায় আজি কিমান দুখৰ কথা যে আজি গৰিমা শইকীয়া গাৰ্গ বৌয়ে আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ালৈ চিঠি প্ৰেৰণ কৰিবলৈ হৈছে কিয় চিঠি প্ৰেৰণ কৰিবলৈ যিহেতু আমাৰ কোৱাৰ দৰে এবাৰো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰয়াত জুবিন গাৰ্গৰ ঘৰত গৈ তেওঁলোকৰ পৰিয়ালৰ খবৰ লোৱা নাই সেইকাৰণে গৰিমা শইকীয়া গাৰ্গ বাইদেৱে চিঠি যোগেদি নিজৰ মনৰ কথা নিজৰ মনৰ বেদনা প্ৰকাশ কৰিব লাগিছে এতিয়া এই বিজেপি দলে কয় যে ৰাহুল গান্ধী ডাঙৰীয়া উত্তৰ পূৰ্বাঞ্চলক সন্মান নকৰে ৰাহুল গান্ধী ডাঙৰীয়া গৈছে ৰাহুল গান্ধী ডাঙৰীয়া অসমৰ ভিতৰত জুবিনদাৰ প্ৰতি আমাৰ আৱেগ বুজি পায় পৰিয়ালৰ খবৰ ল'বলৈ গ'ল আৰু জুবিনদাৰ প্ৰতি নিজৰ কথাৰে সুন্দৰ এটা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে কিন্তু মোদী ডাঙৰীয়া 4 বাৰ আহিলে এবাৰো জুবিন ক্ষেত্ৰলৈ নগ'ল এতিয়া সেইটো অসমৰ প্ৰতি সন্মান দিয়া গৈছে নে অপমান কৰা গৈছে সেইটো সেই প্ৰশ্নৰ উত্তৰটো দিয়ক আৰু আজিৰ তাৰিখত য'ত ৰাহুল গান্ধী ডাঙৰীয়া আজি জুবিনদাৰ ন্যায় পক্ষত কৈছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এটাও কথা কোৱা নাই কিয় আজি চিঠিৰ যোগেদি দিব লাগিছে ইয়াতকৈ আৰু আমি অসমৰ ৰাইজ মই পুনৰবাৰ কৈ দিছোঁ আমি লাখ লাখ মানুহ ওলাই আহিলোঁ জয় জুবিনদাৰ আমি চিঞৰিলোঁ কিন্তু জুবিনদাক আমি লাহে লাহে অসমৰ ৰাইজ পাহৰি গৈছে যেন লাগিছে আজি গৰিমা শইকীয়া গাৰ্গ বাইদেউ অকলশৰীয়া হৈ পৰিছে চিঠিৰ যোগেদি আজি নিজৰ স্বামী ন্যায়ৰ কথা দাবী জনাইছে অসমৰ ৰাইজ যদি এই মুহূৰ্তত যদি আমি জুবিনদাৰ পৰিয়ালবৰ্গৰ লগত আমি থিয় নিদিওঁ তেতিয়া জুবিনদাৰ অনুৰাগী পৰিচয় দিয়াটো আমাৰ অধিকাৰটো আৰু নাথাকিব মই এইখিনি কথা সকলোকে আহ্বান জনাইছোঁ ধন্যবাদ